আপোনালোকে দেখিব পায়ে আছে যে দেশত কি অৱস্থা চলি আছে, যে CBSE ষ্টুডেণ্টে প্ৰটেষ্ট কৰাৰ কাৰণে সিহঁতক জেললৈ ভৰাই দিছে। এই 12ৰ হওক সেইখিনি ৰিজাল্ট দিছে, দিয়াৰ পিছত যদি তেনেকুৱা কৰে, এতিয়া CBSE মানে কি চলি আছে কোনেও পাত্তা পোৱা নাই। এতিয়া চৰকাৰখনে যদি তেনেকুৱা কৰে, এই সৰু সৰু পোৱালিবিলাক আহিছেহে, তাৰপিছত যদি সিহঁতক সেয়া অৱস্থা কৰে, অলৰেডি প্ৰটেষ্ট কিয় নকৰিব? সিহঁতক লাগে, ৰাইটছ লাগে, সিহঁতৰ ভুল হৈছে, সিহঁতৰ যি কুৱেশ্যন পেপাৰ দিছিলে সেইমতে অহা নাই, সিহঁতৰ বহি চোৱা নাই। এনেকৈ যদি এডুকেশ্যন চিষ্টেমটো যদি ক্ৰিপল কৰি গৈ থাকে চৰকাৰখনে, তেতিয়াহ'লে দেশৰ ভাল ভৱিষ্যত কেতিয়াও নাহে। আৰু যিখিনি ভৱিষ্যতৰ দেশৰ ভৱিষ্যত সেইখিনিকে যদি জেলত ভৰাইগৈ, সেইটো হ'লে কেনেকৈ হ'ব? সেইদৰে চৰকাৰে কি কাম কৰিব গৈছে সেইটোতো কোনেও গম নাপায়। আৰু বিশেষকৈ এডুকেশ্যন চিষ্টেমটো, এডুকেশ্যন হওক, হেল্থ হওক, জুডিচিয়াৰী হওক, এই তিনিটা যদি ভালদৰে নৰখায়, তেন্তে হ'লে দেশ অৱনতিলৈ গুচি যাব। আৰু মিডিয়াটোতো গম পায়ে, মিডিয়া আজিকালি সেয়া গদি মিডিয়া বুলি এনেই কৈ থাকে নেকি? মানে অনলি ভাল কথাই কৈ থাকিব। কিবা এটা হৈছে বেলেগ নিউজ দি দিব, কিবা এটা হৈছে বেলেগ নিউজ দি দিব। যদি কিবা দেশৰ কাৰণে কিবা হৈছে, চৰকাৰক কুৱেশ্যন কৰিবলগীয়া যদি নিউজ আহিছে, বেলেগ এটা নিউজ দিব। এই চকলেটত কি আছে, এই দেশত কাৰ প্ৰেম কি চলি আছে, সেইটোৱে মানুহৰ ঘৰত সোমাই থকা নিচিনা হয়গৈ। সেইটোৱে এনেকুৱা বস্তুবিলাক চলি থাকে, তেতিয়াহ'লে দেশখনতো আগুৱাই নাযাব। সেইটো আশা কৰোঁ চৰকাৰে ভাল একশ্যন ল'ব আৰু দেশৰ জব বঢ়াবলৈ চেষ্টা কৰিব। আৰু যিখিনি ল'ৰা ছোৱালীক আছে সেইখিনিকো এটলিষ্ট ৰেচপনচিবিলিটি লৈ পেলাই যিখিনি ভুল কৰিলে সেইখিনি শুধৰাব লাগে। সেইটোৱে চৰকাৰ এনেকুৱা এখন হ'ব লাগে যিখিনিয়ে মানুহখিনিৰ কাৰণে ৰেচপনচিবল হ'ব পাৰে, যে চৰকাৰ বিপক্ষে ক'লে বুলি অকল জেলত সোমাই থ'লে গোটেইখিনি কাম শেষ হৈ নাযায়। সেইটোৱে যিয়ে নহওক, আমি আশা কৰোঁ দেশখন ভাল হওক আৰু লগতে চৰকাৰে ৰেচপনচিবিলিটি লওক। আৰু বিপক্ষ হওক, সকলো হওক, বাকী যোনখিনিয়ে নাথাকক, গোটেইখিনিয়ে যদি ৰেচপনচিবিলিটি নলয় সকলো ক্ষেত্ৰতে, মিডিয়াৰ নিচিনা হ'বগৈ, লাষ্টত গৈ নাইকিয়াৰ নিচিনা হৈ থাকিব। এতিয়া মানুহে এতিয়া আজিৰ দিনত মই হওক, আপুনি হওক, মিডিয়া চাই কৰিম কি নিচিনা নিউজ চাবলৈ হ'লে এই ভাল নিউজকেইটাকে দি থাকক। যিকেইটা প্ৰয়োজনীয় নিউজ সেইকেইটাতো নিদিয়ে। দেশত কি ঘটিছে কি ঘটিছে, এতিয়া মানুহৰ ঘৰত কি হৈছে, মানুহে কি খালে, আমুকৰ ঘৰত কি চলি আছে, সেইবিলাকে কৈ থাকিব। সেইটোৱে ৰিয়েলিটি শ্ব' নিচিনা কৰি পেলাইছেগৈ নিউজবিলাক। আৰু তেনেকুৱা হৈ থাকিলে ভাল নহয়। ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, সকলো কথা জনাব লাগে। আৰু যদি চৰকাৰখনৰ ভুল হৈছে সুধিব লাগে কুৱেশ্যন, আৰু চৰকাৰখনে ৰেচপনচিবল তেতিয়াহে হ'ব। আৰু ৰেচপনচিবিলিটি সেইটোৱে ল'ব পাৰিব তেতিয়াহে। এটা দেশত এনেই জব কমি আছে, তাৰোপৰি দেশৰ সকলো বস্তু প্ৰাইভেটাইজেশ্যনত গৈ আছে, তাৰোপৰি যদি বস্তুবিলাকৰ দামো বাঢ়িব গৈ আছে, এতিয়া সাধাৰণ মানুহৰ তাত যদি পইচা নাথাকে, এতিয়া খুৱাব কাক, কিনিব কি? এতিয়া দেশত অহা কোম্পানীবিলাক ইণ্ডিয়াত আহিব কিয়? দেশবিলাকত পইচা কিয় আহিব বাহিৰৰ পৰা? কাৰণ ইণ্ডিয়াৰ মানুহখিনি হাতত পইচা থাকিব লাগিব, তেতিয়াহে বস্তু কিনিব পাৰিব। যদি বস্তু কিনিব নোৱাৰে বাহিৰৰ পৰা কিয় ইনভেষ্ট কৰিব? এটা লাভ হ'লেহে কাম কৰিব। এতিয়া যোনখিনি আগৰণুৱা মানুহ সেইখিনি হাততে গোটেই পইচাখিনি গোটেইখিনি জমা হৈ থকা নিচিনা হৈছে। বাকী সাধাৰণ মানুহলৈ পাছ ডাউন হোৱাই নাই। এতিয়া GST ক্ষেত্ৰতো হওক, যিখিনি হওক, সকলো পইচাটোতো পাই আছে, লৈ আছে, কিন্তু চবকে ফ্ৰী বি হওক, এনেকুৱা ফ্ৰীতে দি থাকক। সেইটোৱে কৰ্ম সংস্থাপনৰ কাৰণে যদি পইচা খৰচ কাৰণে বেছি ভাল হয় ফ্ৰী বিতকৈ, সেইটোৱে যিমান পাৰে সকলোখিনি মানুহৰ কাৰণে ভাল কামৰ কাৰণে ইউজ কৰিব লাগে। আৰু ইনকাম জেনেৰেটৰ চ'ৰ্চ কিছুমান আৰম্ভ কৰিব লাগে, লাগিলে সকলো সুবিধাই মানুহক গৈ পেলাই দেখুৱাব লাগে, আৰু চৰকাৰখনৰ ৰেচপনচিবিলিটি ল'ব লাগে। আৰু এতিয়া বহুত কিছু জেগাতো শুনি পোৱা হৈছে, এতিয়া অ'ত দম দি দিছে আৰক্ষী হওক, তেনেকুৱা হওক। সেই তেনেকুৱা কেছবিলাক হৈ থাকিলে ভাল নহয়। গতিকে গভৰ্ণমেণ্ট এমপ্লয়খিনিকো ৰেচপনচিবিলিটি ল'বলৈ শিকাব লাগে, যাতে সকলো কাম কৰিব পাৰে। এতিয়া যিখিনি নহওক লাষ্টত গৈ সকলো মানুহে যদি ৰেচপনচিবল হয়, সকলো কাম ভাল হ'ব আৰু দেশখনৰ দায়িত্ব ল'ব বুলি আশা কৰোঁ। কাৰণ চৰকাৰে ভাল কাম কৰিম বুলি চেষ্টা কৰিছে, কৰিব পাৰে, কিন্তু চৰকাৰৰ ওচৰতো মানুহখিনিক গম পাব লাগিব ন ওপৰত কথাখিনি। আৰু বহুত কথা তলতে থাকি যে ওপৰত গৈ নকয়গৈ কোনেও, সেইটো কাৰণেও হয়। সেইটো কাৰণে মিডিয়াও যদিও ওপৰত যদি নজনায় সকলো কথা, গ্ৰাউণ্ড লেভেলত কি আছে ওপৰৰ মানুহখিনি যদি গম নাপায়, সেইখিনি কৰিব কি? আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো ওপৰৰ যিখিনি মানুহ থাকে সেইখিনিয়ে যদি চৰকাৰী স্কুল হওক, চৰকাৰী হেল্থ অনুষ্ঠান হওক, মানে চৰকাৰী চিকিৎসালয় হওক, সেইবিলাক যদি ইউজ কৰিব লাগিব ন, একে ওপৰত যোনখিনি চৰকাৰী চাকৰিয়াল হয় ন, সেইখিনি যদি কৰিব লয়, তেতিয়াতো মানে অফিচাৰ ৰেংকৰ মানুহবিলাকে যদি কৰিব লয়, সিহঁতে নিজে একাউণ্টেবিলিটি ল'ব যে এইবোৰ কাম হৈছে নাই, এইটো চৰকাৰৰ পৰা পাইছে নাই, এইটো বস্তু আহিছে যদি আপোনালোকে ব্যৱহাৰ কৰা নাই কিয়? সেই তেনেকুৱা ৰেচপনচিবল হ'লেহে ভাল হ'ব। আৰু যেতিয়ালৈকে তেনেকুৱা নহয়, তেতিয়ালৈকে একো চিষ্টেমে ভাল হৈ নাথাকিব। আশা কৰোঁ চৰকাৰখনে ভাল কাম কৰিব, আৰু আশা কৰি পেলাই সকলোৱে ভোট দিছে। আমি আশা কৰোঁ, আশা কৰি পেলাই দেশখন ভাল হওক, সকলোৱে ভাল হওক, আৰু সকলোৱে নিবনুৱা সমস্যাটো নাইকিয়া হওক। কাৰণ দেশত যিমান জব গৈছে, আৰু এখন চৰকাৰী জব দি পেলাই গোটেই নিবনুৱা সমস্যা শেষ কৰিব নোৱাৰে, সেইটো সঁচা কথা। ইনকাম জেনেৰেটৰ চ'ৰ্চ বেলেগ বেলেগ ধৰণৰ বনাবই লাগিব। সেই চ'ৰ্চবিলাক বনাবলৈ মানুহক সহায় হওক, জ্ঞান হওক, সেইখিনিও গৈ পেলাই গ্ৰাউণ্ডত গৈ পেলাই দিব লাগিব, তেতিয়াহে সকলোখিনি ভাল হ'ব। আৰু সেইখিনি কৰিব লাগে, গ্ৰাছ ৰুটৰ পৰা কাম চলিব লাগিব। আৰু যিখিনি অফিচাৰ ৰেংক আছে সেইখিনি গ্ৰাছ ৰুট লেভেলত গৈ পেলাই চাব লাগিব এটলিষ্ট। কাৰণ বহুত তলৰ কথা গৈ ওপৰত গৈ নাপায়গৈ, কাৰণ বহুতে ভয় কৰি পেলাই নকয়। সেইটোৱে আমাৰ ইণ্ডিয়াত যিটো কুৱেশ্যন এবিলিটি ন, সেইটো দিনক দিনে নাইকিয়া হৈ গৈ আছে। সেইটো কাৰণে ন এতিয়া ইণ্ডিয়ান প্ৰেছ ফ্ৰীডমৰ ৰেংকিং 180ৰ ভিতৰত 157 হয়। সেইটো কাৰণে যে ইমানেই অৱস্থা বেয়া, মানে কোনে কুৱেশ্যন নকৰে, আৰু কুৱেশ্যন কৰিলে জেলত সোমাই দিয়া নিচিনা। এনেকুৱা হ'লেতো আৰু শেষেই হ'ব। সেইটো আশা কৰোঁ সকলোৱে ভাল কাম কৰক, দেশখন ভাল হওক, আৰু আশা কৰোঁ গোটেইখিনিয়ে ভাল হৈ যাওক। সেইটো আশা কৰিয়ে সকলোৱে ভাল হওক, আগন্তুক দিনবোৰ ভাল হওক, সকলোৱে নিজৰ ইনকাম চ'ৰ্চ এটা বিচাৰি পাওক, সেইটো আশা কৰিয়ে আজিলৈ
এই ভিডিঅ'টো ইমানতে ৰাখিছোঁ। Subscribe to the channel, like the video, comment the video, and give me your valuable support. Thank you.